ex gratia provided to Anoki of the Umrangso coal mine victims. As per decision by Assam Cabinet, the Assam government have provided an ex gratia of Rs 10 lakhs to the next of kin, Anoki of the deceased who lost their lives at the coal mine incident at Assam coal quarry at Tinkilo under Umrangso police station in Dima Hasao district. Assam Minister for Mines and Minerals Kaushik Rai hand over the check in presence of Debalal Golosa, Chief Executive Member, North Kachar Hills Autonomous Council and other top officials at Umrangso police station premises on Saturday. Assam Chief Minister have shared name of 9 trapped miners, out of which bodies of 4 have been fished out from the flooded mine. Families of the other 5 persons who are trapped in the mine holes and are yet to be recovered also received Rs 6 lakhs today and remaining 4 lakhs to be distributed later. Expressing his grief, Minister Rai said it is really painful that such an unfortunate incident has occurred where lives have been lost. Although value of life is immeasurable and the ex gratia that we are offering today is nothing in comparison to lives lost, the small amount is only to support the bereaved families and show our solidarity. Umrangso je আমার ঘটনা এটা হয়েছিল যাতে 9 জন মানুহ মিসিং আছিল 4 জনৰ বডি আমি এতিয়ালে উদ্ধাৰ কৰিব সক্ষম হৈছো 5 জন এতিয়ালে মিসিং আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা দুদিন আগতে যেতিয়া মৰিগাঁৱত কেবিনেট মিটিং হৈছে তেওঁ 10 লাখ টকা প্ৰত্যেক 9 জনৰ পৰিয়ালৰ কাৰণে তেওঁ ঘোষণা কৰিছিল আৰু আজি আমি এই 10 লাখ টকাৰে যা ডেড বডি আমি পাইছো এই 4 জনক আমি মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা 6 লাখ টকা চেক আৰু লগতে আমাৰ আছডামাৰ পৰা আৰু 4 লাখ টোটাল 10 লাখৰ আমি চেক তেওঁলোকৰ হাতত হেণ্ডওভাৰ কৰিছো লগতে আমি আজি যি মিসিং আছে এতিয়ালে মিসিং 5 জন আছে এই মিসিং 5 জনৰ কাৰণে আমি 6 লাখ টাকাৰ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা চেক দিছো আমি অলপ ওয়েট কৰি আছো ডিৱাটাৰিং এৰ কামটো যেতিয়া চলি আছে বাকি যে 4 লাখ টাকা বাকি 4 লাখ টাকা তাৰ পিছতে আমি তেওঁলোকক পৰিয়ালক আমি দিম আজি ইয়াতে 9 জনৰ পৰিয়াল ইয়াত উপস্থিত হৈছে এটো এটা দুখদ ঘটনা দুৰ্ভাগ্যজনক ঘটনা আমি টকা পইচা দি তেওঁলোকক আমি পৰিয়ালৰ যে মানুহ আজি নাই তেওঁলোকৰ মাজৰ পৰা ওলাই গল আমি হেতু কম্পেনসেট কৰিব নোৱাৰো কিন্তু তাৰ পিছতে পৰিয়ালটো যাতে ভালকে চলিব পাৰে উপাৰ্জন কৰা ব্যক্তিৰ মৃত্যু হৈছে যেতিয়া তো পৰিয়ালটো ভালকে চলিব পাৰে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই আৰ্থিক সহায় Wife of one of the trapped miner and the mother of 2 have requested the concerned authority to provide a death certificate, though her husband is yet to be found. She also said that she needs the certificate to show a proof for her daughter's school admission. आ गया स्वामी मुस्तफा शेख आज के 13 दिन ধরে উমরাংসো আইছি নিখোঁজ পাওয়া নাই 5টা ছোৱালী 4টা ছোৱালী এটা লৰা ছয়া নিখোঁজ হৈ আছে ডেড বডিও পাওয়া নাই মই এই কারণে মই কি কম হনা আপনারা আছে হিমন্ত সরকার মুখ্যমন্ত্রী আছে মই আজি কি পাইছে সরকারের পৰা আজি সরকারের সহায় দিয়া আছে কিমান 6 লাখ কিবা আপনার পৰা আমাৰ পৰা আৰু দিব বুলি কৈছে নেকি আপুনি কৈছে বেলেগ দাবী আছে নেকি সরকারের পৰা দাবী তো আছে সরকারের পৰা আপোনাৰ দাবীটো তো ডেড বডি তো মই পাওয়া নাই সরকারের তো দিয়া আছে 10 লাখ টাকা মোৰ ছোৱালীটো এটা ফাইনাল দিয়া আছে লৰাটো 6 পঢ়ি আছে সৰু দুটা ছোৱালী এটা 4 পঢ়ছে একটা 5 পঢ়ছে মই কেনে কৰি এই পৰিয়ালটো চলাম এনেকা কৰি সরবান্নেসা আপোনাৰ নাম সরবান্নেসা মুস্তফা শেখ বয়স কত 80 36 বছর 36 না 40 কোন জায়গা বাড়ি অ্যাড্রেস হচ্ছে বগুড়ি বাড়ি থাকি খারপুরি হাবি এখানে কাম করতে আছে হ্যাঁ কাম করিবার আছে আপনারা জানেন
কেন আছে কি হয়েছে কবে বেরিয়েছিল ঘটনা পেটের দুঃখী তো কাম করবার আহিছি এতে। Though family members of missing persons got an extra gratia of ₹6 lakhs each, they urged the government to expedite the search efforts. Officials of the rescue team have informed that 1 crore liters of water are being pumped out from several mines in a day.